এইটো কি দিছে মেথছটো পৰীক্ষা এটাৰ সময়ত মহাকাশযান এখনৰ পৰা প্ৰেৰিত সংকেত এটা 5 মিনিটত ভূমিস্থিত ষ্টেচনত সংগ্ৰহিত হ'ল ভূমিস্থিত ষ্টেচনৰ পৰা মহাকাশৰ দূৰত্ব কিমান হ'ব দ্ৰুতিটো দি থোৱা আছে 3 × 10⁸ মিটাৰ পাৰ ছেকেণ্ড এনেকুৱা মেথছত তোমালোকে যিকোনো মেথছ হওক বিজ্ঞানৰ প্ৰথম কি দিয়া আছে সেইটো লিখি ল'বা ইয়াত কি দিয়া আছে 5 মিনিট মানে সময় ইয়াত কি দিয়া আছে সময়টো আমাক দিয়া আছে 5 মিনিট লিখি ল'লোঁ তাৰপিছত আমাক কি দিয়া আছে দ্ৰুতি দিয়া আছে আমি দ্ৰুতিটো লিখি ল'ম বহুত ইজি মেথছ হয় এইটো দ্ৰুতিটো কিমান দিয়া আছে 3 × 10⁸ মিটাৰ পাৰ ছেকেণ্ড বুলি কয় দেই আজডালক মানে ওপৰত মিটাৰ তলত ছেকেণ্ডটো আছে তাৰপিছত আমাক এছটো উলিয়াব লাগে এছ মানে হৈছে দূৰত্বটো কিমান ইয়াত এটা দ্ৰুতিৰ সূত্ৰ আছে তোমালোকে পাইছা এইটো মনত ৰাখিবা v = s/t ওকে ইয়াৰ পৰা আমি এছৰ মানটো উলিয়াব পাৰোঁ s = কিমান হ'ব এইটো যদি আমি বজ্ৰপূৰণ কৰি দিওঁ v আৰু t তোমালোকে বজ্ৰপূৰণ জানা এছটো ৰাখি দিলে এই ভি আৰু টিৰ লগত বজ্ৰপূৰণ হৈ যাব মানে এছৰ ভেলুটো দ্ৰুতিক সময়ৰ লগত পূৰণ কৰিলে ওলাই যাব গতিকে আমি কি জানো এতিয়া উই নো আমি কি জানো s = v পূৰণ t ইয়াত ভেলুকেইটা পুট কৰি দিয়ে এনচাৰটো ওলাই যাব ভিৰ মানটো এইটো 3 × 10⁸ মিটাৰ পাৰ ছেকেণ্ড ইনটু সময়টো আমি জানো 5 মিনিট বুলি আছে কি বুলি মিনিটটো আমি এতিয়া কি কৰিম ছেকেণ্ডত কনভাৰ্ট কৰিম 1 মিনিটত কিমান হয় 60 ছেকেণ্ড গতিকে আমি 60 দি পূৰণ কৰি দিম 3 × 10⁸ মিটাৰ পাৰ ছেকেণ্ড ইনটু 5 × 60 ছেকেণ্ড ওকে এনেকৈ লিখি দিলোঁ তাৰপিছত কি কৰিম এতিয়া চাব এই ছেকেণ্ডটোৱে কাটাকুটি যাব থাকিল কি 3 × 5 = 15 15 লগত 60টো পূৰণ কৰি দিলে 900 হ'ব 900 পূৰণ 10⁸ মিটাৰ থাকিলে আমাৰ সেইটো ওলাই গ'ল এতিয়া চাবা 900ত শূন্য কেইটা আছে এই শূন্যটা ইয়াত দি দিলে কি হ'ব 9 পূৰণ 10⁸ দুটা শূন্য 10 হৈ যাব 10 আৰু মিটাৰ এইটো এনচাৰটো ওলাই গ'ল এনেকৈ কৰিব লাগিব মেথছটো বহুত ইজি হয় এইটো মেথছ